মনোজ হোম কিচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি কেতিয়াবা ফ্ৰিজত ব্ৰেড থাকি যায়, এই ব্ৰেডৰে আমি বহুত ধৰণৰ কিবাকিবি বনাব পাৰোঁ। তাৰ ভিতৰতে আজি মই এটা একেবাৰে সহজভাৱে বনোৱা এটা ৰেচিপি লৈ আহিছোঁ। তাৰ কাৰণে মই ব্ৰেডখিনি টুকুৰাকৈ মিক্সাৰ গ্ৰাইণ্ডাৰৰ বাতিটোত একেবাৰে মই পিচি ল'লোঁ এইখিনি। আৰু পিছাৰ পিছত এতিয়া মই আদা, নহৰু আৰু অলপ জালুক কেইটামান ভালকৈ খুন্দি লৈছোঁ। আৰু এইখিনি ভালকৈ খুন্দা হৈ গ'ল। আৰু আপোনালোকে ব্ৰেডৰ কি বনায় কমেণ্ট কৰিবচোন। আৰু এতিয়া মই বইল আলু লৈ লৈছোঁ। আৰু এই ব্ৰেডখিনি যিখিনি মই পিচি থৈছিলোঁ তাতে মই আলু দুটা মই ৰুকি পেলাই দি দিছোঁ। আৰু তাৰপিছত ইয়াত মই চাউলৰ গুড়ি ব্যৱহাৰ কৰিছোঁ। অলপ ক্ৰিস্পি হৈ থাকিবলৈ চাউলৰ গুড়িটো ব্যৱহাৰ কৰিব। আৰু চাউলৰ গুড়ি আৰু এচামুচ অকল ময়দা ব্যৱহাৰ কৰিছোঁ। অলপ নিমখ দিছোঁ আৰু জালুক যিখিনি বনাই থৈছিলোঁ এইখিনি দিছোঁ। অলপ মছলা, জিৰা, ধনিয়া, হালধি, জলকীয়াৰ গুড়ি আৰু ঘৰতে বনাই লোৱা এটা চাট মছলাও ইয়াত দি দিছোঁ। আৰু ইয়াত অলপ ৰিফাইন অইল দি দিছোঁ বা গৰু ঘিউ দিব পাৰে আপোনালোকে। দি পেলাই এইখিনি মই ভালকৈ প্ৰথমতে মিক্স কৰি ল'ম। এইখিনি প্ৰথমতে ভালকৈ মিক্স কৰি ল'ব। আৰু যদি চাউলৰ গুড়ি নাথাকে তেতিয়াহ'লে চুজি বা কৰ্ণফ্ল'ৰ এইবোৰো দিব পাৰে, তেতিয়াও মানে ক্ৰিস্পি হৈ থাকিব। আৰু এতিয়া মই একেবাৰে অলপকৈ পানী দিব, নহ'লে যদি বেছি ঢিলা হৈ যায় আকৌ তেতিয়াহ'লেও বেয়া হ'ব। সেইকাৰণে অলপকৈ পানী দি পেলাই এইখিনি ভালকৈ মঠি ল'ব। আৰু মানে পানীটো কিন্তু দিওঁতে অলপকৈ দিব। তাৰপিছত এটা অলপ টান ডো এটা বনাই ল'ব। তাৰপিছত এইখিনি মই এই ধৰণে কৰিছোঁ। মই আজি চিঙৰাৰ নিচিনা এটা শ্বেপ দিম। আৰু এতিয়া যিকোনো শ্বেপ আপোনালোকে দিব পাৰে। আৰু এই ধৰণে মই এখন মানে পূৰা চেপেটা কৰি লৈছোঁ। লৈ পেলাই এই ধৰণে মই কাটি লৈছোঁ। আৰু মই এই ধৰণে কাটিছোঁ। আপোনালোকৰ ইচ্ছা আপোনালোকে যিকোনো শ্বেপ দিব পাৰে। মই এই শ্বেপটো দি দিছোঁ, তেতিয়া আৰু চিঙৰাৰ ফিলিং আহে আৰু এতিয়া এই ধৰণে মই কাটি লৈছোঁ। আৰু চাওকচোন একেবাৰে সহজ হয় ৰেচিপিটো। আৰু আপোনালোকে এবাৰ বনাই গধূলি চাহৰ লগত কিবা খাবলৈ মন গ'লে এই ধৰণে লগে বনাব পাৰি, যদি আলু বইল আৰু ব্ৰেড যদি থাকে। আৰু দি পেলাই এইখিনি অলপ মই তেলত ভাজি ল'ম ভালকৈ। আৰু ইয়াত আপোনালোকে বেকিং পাউডাৰ ব্যৱহাৰ নকৰিলেও হ'ব, নিজেই ফুলি যাব, খুব ধুনীয়াকৈ ফুলি যায়গৈ। আৰু এতিয়া এইখিনি মই কৰি লৈছোঁ। এইখিনি মানে অলপ হোৱাৰ পিছত গেছৰ ফ্লেমটো প্ৰথমে বঢ়াই দিব অলপ, কাৰণ ব্ৰেড হয় মানে ইমান মানে গেছৰ ফ্লেম কমাই থ'ব নালাগে, অলপ মানে মিডিয়াম টু হাই কৰি থ'লেও হ'ব। আৰু তাৰপিছত এইখিনি কৰি ল'ব। আৰু চাবচোন এইখিনি কিমান ধুনীয়াকৈ ফুলি গৈছে। এয়া চাওকচোন ইমান ধুনীয়াকৈ ফুলি গৈছে। আৰু বাকী যিখিনি আছিলে এইখিনিও মই এই ধৰণে ভাজি কৰি ল'ম। আৰু চাওকচোন দিয়াৰ লগে কিমান ধুনীয়াকৈ পুৰিৰ নিচিনা ফুলি গৈছেগৈ। আৰু এতিয়া এইখিনি বনাই দিলে ল'ৰা ছোৱালীয়ে যিকোনো চাটনি বা চচৰ লগত খায়ো ভাল পাব, বা গধূলি চাহৰ লগতো খাই ভাল পাব। এয়া চাওক ইমান ধুনীয়া হৈছে। আৰু যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে প্লিজ এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব। আৰু এতিয়া মই চাটনিৰ লগত এইখিনি মই ছাৰ্ভ কৰিছোঁ। কেনেকুৱা পালে জনাব। আৰু এটা মই ভাঙি পেলাই দেখাইছোঁ। এয়া চাওকচোন ভিতৰখন কিমান ধুনীয়া হৈছে। এই ধৰণে এবাৰ বনাই পেলাই চাবচোন।